আজি আমাৰ বৰ গৌৰৱৰ দিন আৰু এক প্ৰকাৰ আমি ক'ব গ'লে আমাৰ বৰ দুখৰ দিন। কাৰণ কিয় এই ১৭০ নং পুথিমাৰী প্ৰাথমিক বিদ্যালয়খন আজি প্ৰায় ৯৫ বছৰ হৈছে। গতিকে এই স্কুলখন ইমান পুৰণি স্কুলখনত আমি শিক্ষা লাভ কৰিছিলোঁ। আমাৰ দেউতাহঁতেও ইয়াত শিক্ষা লাভ কৰিছিল আৰু এতিয়া এই বিদ্যালয়খনত পৰিচালনা সমিতিৰ মই সভাপতি হিচাপে আজি ৮ বছৰ কাৰ্যকাল কৰি আছোঁ যদিও এই প্ৰধান শিক্ষক মাননীয় ৰঞ্জিত তালুকদাৰ দেৱক ইয়াত মই পাই আমি বহুত আমাৰ এই ৰাইজে আমি আনন্দিত হৈছোঁ। কাৰণ কিয় তেখেতৰ পৰিচালনাত এই বিদ্যালয়খন দপক আগবঢ়াই লৈ গৈছিল। শিক্ষাৰ ক্ষেত্ৰতে হওক, পাৰিবাৰিক ক্ষেত্ৰতে হওক বা ইয়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে তেখেতে ছাত্ৰ ছাত্ৰী প্লাছ অভিভাৱকৰ লগত শিক্ষক সহকাৰী শিক্ষকৰ লগত যি একতাৰে তেখেতে এই স্কুলখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতৰ চেষ্টা, এই চেষ্টাক আমি সদায় স্বীকাৰ কৰিব লাগিব। তেখেতক চৰকাৰীভাৱে হয়তো আজি কিছুমান স্বীকৃতি দিব লাগিছিল, কিন্তু চৰকাৰীভাৱে স্বীকৃতি দিয়া নাই যদিও আমি এই পুথিমাৰী অঞ্চলৰ আমি ৰাইজে তেখেতক আমি এজন কৃতি শিক্ষক হিচাপে আমি তেখেতক স্বীকৃতি দিছোঁ। আৰু তেখেতৰ যি কৰ্ম দক্ষতা, তেখেতে এই স্কুলখনত এই আমাৰ অঞ্চলৰ মানুহক সুধিলে গম পাব, তেখেতে ৰাতিপুৱা প্ৰায় 8:30 বজাৰ পৰা স্কুল ছুটিৰ পিছত 4 বজালৈও তেখেতে ইয়াত থাকে। তাৰ উপৰি তেখেতৰ এই স্কুলৰ যি আমাৰ ভিজিটেবল আমাৰ পাৰ্ক আছে, আমাৰ গাৰ্ডেন আছে, এইবিলাক চোৱা চিতাৰ কাৰণে তেখেতে স্কুল বন্ধৰ দিনতো আহি তেখেতে নিজৰ নৈতিক কৰ্ম তেখেতে কৰি আছিল। তেখেতৰ নিজৰ ব্যক্তিগত জীৱনৰ কামবোৰ তেখেতে ছাইড কৰি থৈ তেখেতে স্কুলখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যি কৰ্মদক্ষতা সেই ক্ষেত্ৰত আমি সদায় স্বীকাৰ কৰিব লাগিব। তেখেতক আমি আজি সাময়িকভাৱে চৰকাৰীভাৱে বিদায় দিয়াৰ যেতিয়া এটা সময় আহিছে, গতিকে আমিও তেখেতক সেই নীতি নিয়মৰ ফালৰ পৰা আমি বিদায় দিছোঁ যদিও তেখেতক আমি এই অঞ্চলৰ ৰাইজে তেখেত আন্তৰিকতাৰে অন্তৰৰ পৰা তেখেতক আমি বিদায় দিয়া নাই। তেখেত আমাৰ মাজত আছে আৰু তেখেতে আমাৰ মাজত থাকিবই। তেখেতক আজি আমি যদিও চৰকাৰীভাৱে আমি বিদায় দিছোঁ যদিও আমি আনুষ্ঠানিকভাৱে তেখেতক আজি বিদায় দিছোঁ যদিও তেখেতে এই বিদ্যালয়ৰ লগত তেখেতে যেতিয়ালৈ তেখেতে আহিব পাৰে তেতিয়ালৈকে এই বিদ্যালয়খন তেখেতে চোৱা চিতা কৰি থাকিব লাগিব। আৰু তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে, তেখেতে নিশ্চয় আমাৰ এই ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে থাকিব। তেখেতৰ সৰ্বশেষত তেখেতৰ সুস্বাস্থ্য আৰু ভৱিষ্যত তেখেতৰ কৰ্মজীৱন যি বাকী থকা কৰ্মজীৱনখিনি আগবঢ়াই যায়, তাৰ বাবে আমি আমাৰ কমিটিৰ তৰফৰ পৰা আমি তেখেতক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।